আজিৰে পৰা আৰম্ভ হৈছে সদৌমৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত অসম ভলীবল সন্থাৰ তত্বাৱধানত তৃতীয় বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা 2024 উঠি অহা যুৱ চামক নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰি ক্ৰীড়াৰ প্ৰতি ধাউতি বঢ়োৱাৰ লক্ষ্য আগত ৰাখি সদৌমৰাণ ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে। সকলোৰে মাজত আত্মিক সম্বন্ধ ভাতৃত্ববোধ ঐক্য সংহতি সম্প্ৰীতি গঢ়ি তোলাৰ উপৰিও ভলীবলৰ প্ৰতি যুৱ চামক আকৃষ্ট কৰাৰ লগতে যুৱ খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে সদৌমৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত অসম ভলীবল সন্থাৰ তত্বাৱধানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত সদৌমৰাণ ছাত্ৰ সন্থা আৰু ধুলিজান ডিমৰুখালা শাখা সমিতি আৰু ডিমৰুখোলা ধুলিজানবাসী ৰাইজৰ সহযোগত ডিমৰুখোলা ৰাজহুৱা খেলপথাৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা 2024 অনুষ্ঠিত কৰিছে। আজি বিয়লি ভাগৰ পৰা প্ৰথম দিনা কাৰ্যসূচী পতাকা উত্তোলন স্মৃতি তৰ্পণেৰে আৰম্ভ কৰা হয়। তাৰ পাছতে ভলীবল প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে সদৌমৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পুলিন্দ্ৰ বৰাই। আজি শুভাৰম্ভ কৰাৰ প্ৰথম প্ৰতিযোগিতাখন ৰাইনো স্পৰ্টছ ক্লাব আৰু জেৰা স্পৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত হয়। মুঠ 8টা টিমেৰে অংশগ্ৰহণ কৰিব দুয়োটা দিনৰ ভলীবল প্ৰতিযোগিতাৰ কাৰ্যসূচীত। প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ ভলীবল প্ৰেমী ৰাইজৰ সমাৱেশ হোৱা পৰিলক্ষিত হয়। উদযাপন সমিতিয়ে সদৌতি ভলীবল প্ৰেমী ৰাইজে অংশগ্ৰহণ কৰি খেলুৱৈসকলক উৎসাহ উদ্দীপনা যোগাবলৈ আহ্বান জনাইছে আন্তৰিকতাৰে। ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডিমহলা ধুলিজান শাখা সমিতি ডিমহলা ধুলিজান ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা এবাৰ ডিমহলা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। এই খেলখনৰ যোগেদি উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে যাতে খেলৰ প্ৰতি আকৰ্ষণ হৈ ভৱিষ্যত দিনত আহিবলগীয়া দিনবোৰত ক্ৰীড়া ক্ষেত্ৰখনলৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি এই ভলীবল প্ৰতিযোগিতা ডিমহলা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আৰু যিহেতু খেলৰ যোগেদি বন্ধুত্বৰ একতা এনাৰ্জিৰে সৃষ্টি কৰিব পাৰি, সেই গতিকে আজি এই ভলীবল প্ৰতিযোগিতাখনি আমি ডিমহলা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰিছোঁ। এই খেলখনৰ যোগেদি যিসমূহ যুৱক যুৱতীয়ে খেলৰ প্ৰতি আকৰ্ষণ হৈ তেখেতসকলে ভৱিষ্যতে এগৰাকী খেলুৱৈ হৈ এই অসমৰ লগতে এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ভলীবল প্ৰতিযোগিতাখনি আমি দুদিনীয়া কাৰ্যসূচীৰে ডিমহলা ৰাজহুৱা খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।